যে বিজেপিৰ শাসনকালত অনুসূচিত জাতিৰ যিমানবোৰ আঁচনিৰ ধন সেই আঁচনিৰ ধনসমূহ গুগ্ৰাসে গিলি পেলোৱা হৈছে। অনুসূচিত জাতিৰ কল্যাণৰ নামত কেৱল মন্ত্ৰী আমোলা আৰু ঠিকাদাৰ এই সকল লোকৰহে কেৱল কল্যাণ কৰি থকা হৈছে। এটা চিলাই মেচিনৰ দাম হৈছে ৬,০০০ৰ পৰা ১০,০০০ টকাৰ ভিতৰত, কিন্তু মূল্য নিৰ্ধাৰণ কৰিছে ২০,০০০। মহিলাক দিবলগীয়া আঁচনি দিছে পুৰুষক। আচ্ছা, বিজেপিৰ শাসনকালত আটাইতকৈ যদি বেছি দুৰ্নীতি হৈছে, এইখনটো দুৰ্নীতিমুক্ত চৰকাৰ বুলি কয়, কিন্তু আটাইতকৈ যদি বেছি দুৰ্নীতি সংঘটিত হৈছে সেয়া হৈছে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত বা অনুসূচিত জাতিৰ বিভিন্ন আঁচনিসমূহত। আপোনালোকে লক্ষ্য কৰিব যে বিজেপিৰ শাসনকালত অনুসূচিত জাতিৰ যিমানবোৰ আঁচনিৰ ধন সেই আঁচনিৰ ধনসমূহ গুগ্ৰাসে গিলি পেলোৱা হৈছে। অনুসূচিত জাতিৰ কল্যাণৰ নামত কেৱল মন্ত্ৰী আমোলা আৰু ঠিকাদাৰ এই সকল লোকৰহে কেৱল কল্যাণ কৰি থকা হৈছে। আপোনালোকে গম পায় যে ১৪০ কোটি টকা ইতিমধ্যে মানে দুৰ্নীতি সংঘটিত হৈছে। নুপুৰ চাহা নামৰ এজন ঠিকাদাৰৰ বিৰুদ্ধে ইতিমধ্যে মানে বিভিন্ন ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আমি আপোনালোকক কওঁ যে মিনি ষ্টেডিয়াম নিৰ্মাণৰ নামত হোৱা দুৰ্নীতি, ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণৰ নামত হোৱা দুৰ্নীতি, অনুসূচিত জাতিৰ আঁচনি ধন অন্যান্য শিতানলৈ হস্তান্তৰকৰণ কৰা দুৰ্নীতি, এনেকুৱা ধৰণৰ বহু দুৰ্নীতি সংঘটিত হৈ থকাৰ মাজতে একেবাৰে শেহতীয়াকৈ আমি জানিবলৈ পাইছোঁ যে ১,০০০ চিলাই মেচিন অনুসূচিত জাতিৰ মহিলাসকলৰ উন্নয়নৰ কাৰণে, আৰ্থ সামাজিক উন্নয়নৰ কাৰণে ১,০০০ চিলাই মেচিন বিতৰণৰ এটা আঁচনি গ্ৰহণ কৰা হৈছে আৰু সেই আঁচনিটোত সম্পূৰ্ণৰূপে দুৰ্নীতি কৰা হৈছে। আপোনালোকে লক্ষ্য কৰিব যে সেই আঁচনিত শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, নলবাৰী আদি বিভিন্ন ঠাইবিলাকৰ যিসকল অনুসূচিত জাতিৰ মহিলা আছে সেইসকলে কিন্তু সেই আঁচনিটোত মানে ফলপ্ৰসূ হোৱা নাই বা সেই আঁচনিটো লাভ কৰা নাই। এখন এটাও চিলাই মেচিন এই ঠাইসমূহলৈ দিয়া নাই। তাত দিয়া হৈছে ক'ত? জাগিৰোড আৰু জালুকবাৰীতেই ১,০০০ চিলাই মেচিনৰ প্ৰায় ৫০০টা মেচিন তেওঁলোকে ৰাখি থৈ দিলে আৰু বাকী ৫০০টা মেচিন শ্ৰীভূমি, দক্ষিণ অভয়াপুৰী, বকো, ৰহা এনেকুৱা কেইটামান ঠাইত, যিকেইটা ঠাইত আচলতে তেওঁলোকৰ সুবিধা হয় সেই তেনেকুৱা ঠাই কেইটামানত দি তেওঁলোকে গোটেই আঁচনিটো হৰপ কৰি থৈ দিলে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল কি, এই আঁচনিটো আছিলে মহিলাসকলৰ উন্নয়নৰ কাৰণে হোৱা আঁচনি। কিন্তু আপোনালোকে লক্ষ্য কৰিব যে যিখন আমাৰ তালিকা আমাৰ ওচৰত আছে, ১,০০০ চিলাই মেচিন বিতৰণৰ হিতাধিকাৰীসকলৰ যিখন তালিকা আছে, এই তালিকাখন যদি আপোনালোকে লক্ষ্য কৰে তেতিয়া আপোনালোকে দেখিব যে ইয়াত বহুজন কিন্তু পুৰুষেও এই আঁচনি পাবলৈ সক্ষম হৈছে। তাৰমানে এই চৰকাৰখনে বা অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়টোৱে মতা কোন মাইকী কোন তাৰ আচলতে যিটো আচলতে বিভেদ থাকিব লাগে বা মতা মাইকীৰ মাজত যিটো পাৰ্থক্য তেওঁলোকে বুজি পাব লাগে সেই পাৰ্থক্যটো বুজি নাপায়। আমি বাৰে বাৰে এই কথাবিলাক কৈ আছো যে অনুসূচিত জাতিৰ লোকসকলৰ ওপৰত অন্যায় কৰা হৈছে কিন্তু গুৰুত্ব দিয়া নাই। অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালিকা কুলসী নাথক আমি এই সন্দৰ্ভত যেতিয়া সুধিবলৈ গৈছো যে আপোনালোকে কিয় এনেকুৱা কৰি আছে, তেতিয়া তেখেতে কৈছে যে মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বতে গোটেই কথাবিলাক চলি আছে বা হৈছে। আৰু সম্পূৰ্ণ দায়খৰা মন্তব্য কৰি তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰতে গোটেই আচলতে যিটো আমি আপত্তি দৰ্শাইছো তাৰ ওপৰতে মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰতে গোটেই কথাখিনি এৰি দিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে গোটেই বিষয়বস্তুবিলাকৰ লগত যিমানবোৰ দুৰ্নীতি আচলতে অনুসূচিত জাতিটোৰ লগত সংগঠিত হৈ আছে, এই গোটেই বিষয়বস্তুবিলাকৰ লগত মন্ত্ৰী পীযুষ হাজৰিকা কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আহ্বান জনাইছো যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুসূচিত জাতিৰ যিবিলাক বিভাগীয় দায়িত্ব আছে সেই দায়িত্ববিলাকৰ পৰা তেখেতক অপসাৰণ কৰক। অন্যথা মন্ত্ৰী পীযুষ হাজৰিকাৰ চৰম আছে, লজ্জা আছে, তেতিয়াহ'লে অনুসূচিত জাতিৰ যিবিলাক বিভাগীয় দায়িত্ব তেওঁ আছে সেই দায়িত্ববিলাকৰ পৰা তেওঁ আচলতে নিজেই মানে পদত্যাগ কৰিব লাগে। আৰু ইয়াৰ লগতে আমি এইটো কথাও ক'ব খুজিছো যে সঞ্চালিকা কুলসী নাথ এই মহিলাগৰাকীয়ে সমগ্ৰ অনুসূচিত জাতিৰ যিবিলাক আঁচনিবিলাকৰ যি দুৰ্নীতি সংঘটিত কৰি আছে তেওঁৰ নেতৃত্বত, এই মহিলাগৰাকীক আটক কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুৰ্নীতিবিলাকৰ এক উচিত তদন্ত কৰিব লাগে।
অনুসূচিত জাতি ছাত্ৰ সন্থাই বাৰে বাৰে এই দুৰ্নীতিবিলাকৰ বিৰুদ্ধে আন্দোলন কৰি আহিছো, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া নাই। তাৰ পাছতো আমি যদি কওঁ চিলাই মেচিনৰ আচলতে যিটো বাজেট তেওঁলোকে নিৰ্ধাৰণ কৰিছে, এটা চিলাই মেচিন তেওঁলোকে যিবিলাক চিলাই মেচিন আচলতে বিতৰণ কৰিব, এটা চিলাই মেচিনৰ দাম হৈছে 6,000ৰ পৰা 10,000 টকাৰ ভিতৰত, কিন্তু মূল্য নিৰ্ধাৰণ কৰিছে 20,000। মহিলাক দিবলগীয়া আঁচনি দিছে পুৰুষক, আৰু তেওঁলোকে কৰিছে কি উজনি অসমৰ ঠাইবিলাকলৈ এই আঁচনিবিলাক তেওঁলোকে দিয়া নাই, আৰু গোটেই আঁচনিবিলাক তেওঁলোকৰ কেৱল ভোট বেংকৰ বা ভোটৰ কাৰণে ব্যক্তিগত স্বাৰ্থৰ কাৰণে নিজৰ মুনাফাৰ কাৰণে গোটেই আঁচনিবিলাক তেওঁলোকে ৰাখি থৈ দিছে। আকৌ দেখিলো যে 32খনকৈ AC গাড়ী আৰ্থ সামাজিক উন্নয়নৰ কাৰণে দিয়া হৈছে চাফাই কৰ্মীসকলক। অনুসূচিত জাতিৰ অন্যতম এক চাবকাষ্ট বা উপজাতি চাফাই কৰ্মীসকলৰ কাৰণে যি 32খন AC গাড়ী দিয়া হৈছে, এই AC গাড়ীখনৰ লিষ্টখন যেতিয়া চাওঁ নহয়, আমাৰ আচলতে আচৰিত হ'বলগীয়া এটা বিষয় আমাৰ মাজত আহি পৰিছে। কাৰণ যিখন চাফাই কৰ্মী আয়োগ আছে, আসাম ষ্টেট যিখন আয়োগ আছে অসম ৰাজ্যিকৰ, সেই আয়োগৰ যিসকল আচলতে বিষয়ববীয়া, সেই বিষয়ববীয়াসকলৰ পৰিয়ালৰ মানুহকে সেই 32খন গাড়ী দি শিৱসাগৰ, যোৰহাট বা উজনি অসমৰ বিভিন্ন ঠাইবিলাকৰ যিসকল অনুসূচিত জাতিৰ লোক আছে, এই লোকসকলক কিন্তু এই আঁচনিবিলাক দিয়া নাই। সমগ্ৰ বিষয়বস্তুৰ পৰা এটা কথা স্পষ্ট যে উজনি অসমত থকা যিসকল অনুসূচিত জাতিৰ লোক, এই অনুসূচিত জাতিৰ লোকসকলক এই চৰকাৰখনে চৰম প্ৰতাৰণা কৰিছে। ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণত সেই কথাটো তেওঁলোকে স্পষ্টভাৱে প্ৰকাশ কৰিছে, আৰু শেহতীয়াকৈ যিবিলাক আঁচনি সন্দৰ্ভত যিবোৰ দুৰ্নীতি, সেই দুৰ্নীতিবিলাকে এই কথাটো স্পষ্ট কৰিছে। কেৱল কেইটামান ঠাই, যিবিলাক ঠাইত তেওঁলোকে এই আঁচনিসমূহ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰে, পীযুষ হাজৰিকাই নিজৰ সমষ্টিটোত যাতে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিটোত যাতে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ধৰণৰ ঠাইতহে তেওঁলোকে এই আঁচনিবিলাক প্ৰদান কৰিছে। গতিকে আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি এই সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব খুজিছো যে বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনৰ শাসনকালতে অনুসূচিত জাতিৰ ওপৰত সৰ্বাধিক দুৰ্নীতি হৈছে, সৰ্বোচ্চ দুৰ্নীতি হৈছে, আৰু ইয়াৰ কাৰণে অনুসূচিত জাতিৰ বিভিন্ন বিভাগৰ বিভাগীয় দায়িত্বত থকা পীযুষ হাজৰিকাক এই দায়িত্ববিলাকৰ পৰা অপসাৰণ কৰিব লাগে, আৰু কুলসী নাথ নামৰ এই সঞ্চালকগৰাকীক গ্ৰেপ্তাৰ কৰি এই গোটেই দুৰ্নীতিবিলাকৰ ওপৰত উচিত তদন্ত কৰি অনুসূচিত জাতিৰ যি ন্যায্যিক অধিকাৰ, এই অধিকাৰ কিন্তু প্ৰদান কৰিব লাগে, আৰু এই দুৰ্নীতি অতি শীঘ্ৰে বন্ধ কৰিব লাগে।